সমগ্ৰ ৰাজ্যজুৰি এতিয়া এক প্ৰকাৰ প্ৰলয়ৰ সৃষ্টি হৈছে বিশেষকৈ উজনি অসমত যেন সৃষ্টি হৈছে জলপ্ৰলয় কিয়নো বিধ্বস্ত হৈ পৰিছে এতিয়া উজনি অসম কি শিৱসাগৰ কি চৰাইদেউ কি নাজিৰা কি আমগুৰি কি সোণাৰী সকলোতে অবৰ্ণনীয় পৰিৱেশ প্ৰতিদিনে বৃদ্ধি পাইছে দিখৌ জাজি তিয়ক নৈ জলস্তৰ বাঢ়নিপানীত এই পৰ্যন্ত সন্ধানহীন কেইবাজনো লোক সোমবাৰ দিনটোত 4জন বানাক্ৰান্তৰ মৃত্যু নিজক বচাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত বন্যাত্ৰৰ চিনচাপ নোহোৱা হৈছে এতিয়া বাট পথৰ ঘৰৰ বাহিৰ ভিতৰ সকলোতে কেৱল পানী আৰু পানী বানত উটি গৈছে আপোন ঘৰখন নষ্ট হৈছে ঘৰৰ ভিতৰত থকা সকলো সামগ্ৰী কোনো এপদ সামগ্ৰী বচাব পৰা নাই বানাক্ৰান্তই নিজৰ ঘৰখন এৰি প্ৰলয়ংকাৰী বানৰ বাবে আশ্ৰয় লৈছে বান শিবিৰত বানৰ ফলতে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ঠায়ে ঠায়ে মথাউৰি ছিগি জলমগ্ন হৈছে উজনি অসম এইপিনে ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীত অসমৰ সাংসদসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক প্ৰতিগৰাকী সাংসদক বান বিধ্বস্ত অঞ্চললৈ গৈ পৰিস্থিতি বুজ লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে 4গৰাকী কেবিনেট মন্ত্ৰী শিৱসাগৰ বান পৰিস্থিতি পৰিদৰ্শন আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো যেটো উল্লেখ কৰিব লাগিব ৰাজ্যৰ বান পৰিস্থিতিয়ে এতিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নৈ উপনৈসমূহ কমকচাৰী যথেষ্ট পৰিমাণে জলস্তৰ বৃদ্ধি হৈছে যাৰ পৰিপ্ৰেক্ষিততে এতিয়া এনেধৰণে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অৰ্থাৎ উল্লেখ কৰিব লাগিব উজনি অসমত বিশেষকৈ উজনি অসমত যথেষ্ট পৰিমাণে অৱনতি ঘটিছে পৰিস্থিতি শিৱসাগৰ জিলাখনৰ বহু ন অঞ্চল নিতৌ প্লাবিত হোৱা পৰিলক্ষিত হৈছে বহু নতুন নতুন অঞ্চল প্লাবিত হৈছে বান শিবিৰৰ বাবে দেওবাৰৰ দিনটোত যি শিৱসাগৰ বিশ্ববিদ্যালয় আছিল অৰ্থাৎ পূৰ্বৰ জয়সাগৰ কলেজ সেই জয়সাগৰ কলেজক আচলতে চিহ্নিত কৰা হৈছিল বান শিবিৰ স্থাপনৰ বাবে কিন্তু কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল যে সেই শিৱসাগৰ বিশ্ববিদ্যালয় অৰ্থাৎ জয়সাগৰ কলেজ ইতিমধ্যে জলমগ্ন হৈ পৰিল গতিকে কি বান শিবিৰৰ ক্ষেত্ৰতে হওক কি নতুন নতুন অঞ্চলৰ ক্ষেত্ৰতে হওক সকলো এক প্ৰকাৰ প্লাবিত হৈ পৰিছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বহু নতুন নতুন অঞ্চল নিখাতৰ ভিতৰতে যথেষ্ট পৰিমাণে প্লাবিত হোৱা পৰিলক্ষিত হৈছে এনেধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া সক্ষম হোৱা নাই ৰাজ্যবাসী কিছু অঞ্চলত প্ৰশাসনে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণকে আৰম্ভ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও আৰু বহু এনে কিছু অঞ্চল আছে দুৰ্গম অঞ্চল আছে য'ৰ পৰা এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই য'ত এতিয়াও বানাক্ৰান্তক বিভিন্ন ধৰণৰ যিসমূহ খাদ্য সামগ্ৰী সেই খাদ্য সামগ্ৰী দিবলৈ সক্ষম হোৱা নাই এই যিসমূহ অঞ্চলৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো যিসমূহ অঞ্চলৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এই অঞ্চলসমূহত কেতিয়াও আচলতে বানপানী হোৱাই নাছিল আৰু সেইবাবে এই অঞ্চলৰ ৰাইজে কেতিয়াও বানৰ সৈতে সহবাস কৰা নাই পৰিস্থিতি এনেধৰণে হৈছে যে যিকোনো মুহূৰ্ততে উজনিৰ সৈতে সংযোগ বিচ্ছিন্ন হ'ব পাৰে আমি কালিৰ দিনটোৰ পৰা উল্লেখ কৰিছো যে তিয়কৰ যি চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় আছে তিয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ সমীপৰ পথছোৱা অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথছোৱা যিকোনো মুহূৰ্ততে বাঢ়নি পানীয়ে ছিঙি নিয়াৰ সম্ভাৱনা অধিক হৈ পৰিছে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে যথেষ্ট পৰিমাণে এতিয়া পানী বাগৰিছে উজনি নামনিৰ যিটো সংযোগ সেই সংযোগ হয়তো যিকোনো মুহূৰ্ততে বিচ্ছিন্ন হ'ব পাৰে তাৰ বাবে যেনে ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনে ধৰণৰ যাৱতীয় ব্যৱস্থা শীঘ্ৰে প্ৰশাসনক গ্ৰহণ কৰিবৰ বাবে একাংশ লোকে অনুৰোধ জনাইছে এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আপুনি পুনৰবাৰ প্ৰত্যক্ষ কৰক ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে এনেদৰে ঢলে ঢলে বাগৰিছে এতিয়া পানী যিসমূহ পাৰ্শ্বৱৰ্তী অঞ্চল আছে সেই অঞ্চলসমূহ সম্পূৰ্ণৰূপে প্লাবিত টিঙৰ চালি পৰ্যন্ত পানী উঠিছে গতিকে কোনো প্ৰকাৰেই মানুহ থাকিব নোৱাৰা অৱস্থা সকলোৱে আহি ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে কিন্তু তাৰ পাছতো যে নিজৰ ঘৰখন এৰি অহাৰ যিটো দুখ নিজৰ ঘৰখনক এনেধৰণে থৈ অহাৰ যিটো দুখ এই দুখখিনি আচলতে এই সকল লোকেহে বুজি পায় পুনৰবাৰ দেখুৱাইছো এই দৃশ্য আপুনি প্ৰত্যক্ষ কৰক এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে এতিয়া এনেধৰণে বাগৰিছে পানী কিছু মন্তব্য আছে আমি মন্তব্য আপোনালোকক শুনাই লওঁ
কালি দিখৌ নৈ বহাৰ ফলত আৰু দৰিকাৰ মথাউৰি ভগাৰ ফলত খাটপথাৰৰ লগতে গোটেই টাউনৰ গোটেই সম্পূৰ্ণ অঞ্চল পানীৰ তলত ডুব গৈ আছে। মানুহৰ বৰ নাজল নাথল অৱস্থা হৈছে। এতিয়া আৰু কি সুবিধা দিয়ে, কেনেকৈ কি কৰে মানুহক, সেইটো আৰু আপোনালোকেহে গম পাব। আৰু নাই আমাৰ ঘৰৰ বস্তু উলিয়াব নোৱাৰিলোঁ। মানুহকেইটাহে ওলাই আহিলোঁ, ল'ৰা ছোৱালীকেইটাক উলিয়াই আনিলোঁ। মুঠতে ইয়াত কোনো বাকী থকা নাই আৰু যিমান মানুহ আছে গোটেই অঞ্চল বুৰি মানে প্ৰত্যেকৰ ঘৰতে এবুকু এবুকু পানী সোমালে। পানী মানে মই ধৰক এতিয়া আপোনাৰ লগত আহিছোঁহে, আহি পিনি দেখিছোঁ মোৰ ঘৰৰ চোতালৰ পৰা মোক ধৰি ভিতৰলৈ তাত পানী ভৰ্তি হৈ আছে। আৰু ভিতৰত যাব নে, ভিতৰত আচলতে পুৰা অতিপাত পানী মানে। কিমান মানুহ হৈছে? প্ৰায় 300-400 মানুহ হ'ব, 300-400 মানুহ। খাটপথাৰ বৃন্দাবন নগৰ। এনেকুৱা পানী আগত হৈছে? এনেকুৱা পানী নাই, এইবছৰ প্ৰথমবাৰৰ দেখা পোৱা গৈছে। আপোনাৰ দিখৌ আৰু দৰিকা দুইখন নৈৰ পানীয়ে দৰিকাপাৰ অঞ্চল সম্পূৰ্ণ বুৰুৱাই পেলাইছে। এতিয়া প্ৰায় দোকানবিলাকত প্ৰায় এআঁঠু ওচৰা-ওচৰি, ঘৰবিলাকতো বুৰিলে একঁকাল এবুকু তেনেকুৱা হৈছে কিছুমান মানুহৰ ঘৰত। এইডোখৰ নাওজান গাঁৱে পৰিব নেকি? খাটপথাৰ গাঁও। হেৰিয়ে প্ৰশাসনেও কোনো ব্যৱস্থাটো লোৱা নাই এতিয়ালৈকে। প্ৰশাসনে ব্যৱস্থাটো ল'ব লাগিব, তেতিয়াহে ধৰক মানুহখিনি ইমান বিকল হৈছে। এতিয়া নাও বহুত এইবিলাকৰ জৰুৰী হৈছে, মানে মানুহবোৰ ওলাব পৰা নাই ঘৰৰ পৰা, এনেকুৱা অৱস্থা হৈছে। একঁকাল এবুকু পানী প্ৰত্যেক ঘৰৰ মানুহতে হৈছে। বিষয়ে কি ক'বলৈতো ভাষাই নাই। পানীৰ বিষয়টো আজি কেইদিনমানৰ পৰা জানিয়ে আছে সমগ্ৰ আমাৰ অসমৰ বিষয়ে। ইফালে আজি দিখৌৰ বানপানীৰ, ইফালে দৰিকা মথাউৰি ভগাৰ ফলত আজি এই ট্ৰেইনৰ আগৰ পৰাই সোমাইছে পানী। তাৰমানে ৰাতিপুৱাৰ পৰা পানীটো বাঢ়ি আছিলে আৰু তাৰপিছত আমি বস্তু কিবা কিবি কৰি আছিলোঁ ইফালে আৰু তাৰপিছত এতিয়া চাং টাং পাতি মেলি বস্তু কিছুমান অলপমান হুমাং হ'লে। পাকঘৰটো বুৰিলে গোটেইটো, এতিয়া অকণমান এই মুখডোখৰ বুৰা নাই আৰু এইটো পাকঘৰটো অৱস্থাই বেয়া আমাৰ। যেন তেনে আমি বস্তু কিছুমান উলিয়াবৰ কাৰণে সুবিধা নাই পোৱা। ছাগলী গৰু চৰু চবতো বাহিৰলৈ উলিয়াই আমি নিলোৱেই, অকল চব বস্তু নিলোঁ, খালি অকল আৰু এই মানুহকেইটাহে যাবলৈ বাকী আছে আৰু এতিয়া। থকাটো ব্যৱস্থা কিবা এটা কৰিব লাগিব, ঘৰটো থাকিব ক'ত পাৰিম আমি? এইটো থাকে কি পানী সোমোৱাৰ পিছত আমি ঘৰত থাকি ক'ত কি কৰিম? ক'ত যাবগৈ লাগিব এতিয়া, বাঁহ লৈ থাকিবগৈ লাগিব। ঘৰৰ ভিতৰত কিমান পানী সোমাই? ঘৰৰ ভিতৰত এনেই ধৰ 2 ফুটমান সোমাই আছেগৈ ভিতৰতে আৰু। এতিয়া খাবলৈ ববলৈ যেন তেনে গেছতে বনাই ধুমাধুম খাই বৈ ওলাই যাব লৈছোঁ এতিয়া, মানে ভাতটো খাই ধুমাধুম ওলাই আহিছোঁ আৰু। অকণমান পানীটো বাঢ়ি আহি আছে। তো আমাৰ মেম্বাৰ আহিছিলে এবাৰমান চাবলৈ, ফটোবোৰ মাৰিলে, আৰুতো বেলেগ মানুহ কোনো অহাই নাই। আৰু এই মুহূৰ্তত জটিলৰ পৰা জটিল হৈ পৰিছে তিতাবৰৰ সামগ্ৰিক বান পৰিস্থিতি। সোমবাৰে তিতাবৰৰ বান পানী সমস্যাৰ বুজ ল'লে মন্ত্ৰী অজন্তা নেওগে। আশ্ৰয় শিবিৰত থকা লোকসকলৰ সমস্যাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। তিতাবৰ বৰহোলা মহাবিদ্যালয়ৰ আশ্ৰয় লৈ আছে বানপীড়িতই, আৰু সেই বানপীড়িতৰ কাষত উপস্থিত হৈছে মন্ত্ৰী অজন্তা নেওগ। আমি আপোনালোকক এই মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ, পুনৰবাৰ উল্লেখ কৰিছোঁ, জটিলৰ পৰা জটিল হৈ পৰিছে তিতাবৰৰ সামগ্ৰিক পৰিস্থিতি। সোমবাৰে তিতাবৰত বানপানী সমস্যাৰ বুজ লয় মন্ত্ৰী অজন্তা নেওগে। আশ্ৰয় শিবিৰত থকা লোকসকলৰ সমস্যাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। তিতাবৰ বৰহোলা মহাবিদ্যালয় আশ্ৰয় লৈ আছে বানপীড়িতই। শাওণ মাহৰ প্ৰথম ভাগত আমাৰ কেইবাখনো জিলাত কিছু বানপানী হৈছে। ইয়াৰ কিন্তু আজি এইখন জিলাত মই বিশেষভাৱে আজি দেখিলোঁ যে যোৰহাটত ভোগদৈ নদীত পানী বাঢ়িছে আৰু তিতাবৰৰ এই অঞ্চলবিলাকতো পানী বাঢ়িছে। ইয়াৰ কাৰণটো হৈছে যে কিছু নগা পাহাৰত যেতিয়া বৰষুণ বেছি হয় তেতিয়া এই অঞ্চলটোলৈ পানী হয়। আৰু ৰাইজে মোক কৈছে যে এই অঞ্চলত ইমান বানপানী আগতে কেতিয়াও হোৱা নাছিল। প্ৰায় 30 বছৰ আগত এনেকুৱা বানপানী হৈছিল বুলি ৰাইজে কৈছে। এই বানপানী যথেষ্ট প্ৰকোপ বহিছে। আৰু ইয়াত এটা সমস্যা আছে যে ইয়াত তেৰিমেৰি বুলি এখন জান আছে। সেই জানখনে নগা পাহাৰৰ গোটেই বালিবিলাক চিলবিলাক কঢ়িয়াই আনে আৰু আনি গোটেই বিশ্ব খেতিপথাৰ নষ্ট কৰে। মই প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে SDMFত তেওঁলোকে যাতে প্ৰপ'জাল এটা দিয়ে, যাৰ জৰিয়তে জানখন খান্দি তাত চিল ট্ৰেপ বনাই পেলাই যাতে সুন্দৰভাৱে বালি নিষ্কাশন কৰি পেলাই এটা যদি প্ৰজেক্ট কৰা হয়, মই ভাবোঁ যে ইয়াৰ জনসাধাৰণে তেওঁলোকৰ খেতিপথাৰৰ পৰা তেওঁলোকে যিখিনি ক্ষতি হৈছে তাৰ পৰা সকাহ পাব, আৰু লগতে যিখিনি যাৱতীয়ভাৱে তেওঁলোকক ৰিলিফ দিব লাগে সেইখিনি প্ৰশাসনে দিছে। মই কৈছোঁ সকলো ধৰণৰ সা সুবিধা আমাৰ চৰকাৰখনে দিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া
যথেষ্টখিনি এই ক্ষেত্ৰত উদ্বিগ্ন আৰু সজাগ। তেখেতে আমাক পঠিয়াইছে টিম, আমাৰ মন্ত্ৰীসভাৰ এটা গোটক পঠিয়াইছে। মোৰ সতীৰ্থ মন্ত্ৰী বিমল বৰা, আমাৰ কেশৱ মহন্ত ডাঙৰীয়া, মই নিজে আহি সুশান্ত বুঢ়াগোহাঁই, আমি 4জনকে পঠিয়াইছে। আমি ঘূৰি আছোঁ, তাতে জনসাধাৰণৰ এই বিপদৰ সময়ত আমি আছোঁ। যিখিনি আমি এবাৰ শিৱসাগৰ পৰিস্থিতিৰ সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছোঁ। শিৱসাগৰতো অত্যন্ত জটিল হৈ পৰিছে পৰিস্থিতি। শিৱসাগৰ সামগ্ৰিক বান পৰিস্থিতি এক প্ৰকাৰ জলপ্ৰলয়লৈ ৰূপান্তৰিত হৈছে। প্ৰতিদিনে প্লাবিত হৈছে শিৱসাগৰ নতুন নতুন অঞ্চল। সোমবাৰে শিৱসাগৰত উপস্থিত হয় মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই। বিভিন্ন স্থানত বান পৰিস্থিতি বুজ ল'লে মন্ত্ৰী কেইগৰাকীয়ে, আৰু এনেধৰণে হেলিকপ্টাৰে উপস্থিত হয়। আমি আপোনালোকক জনাইছোঁ এই খবৰ। পুনৰবাৰ জটিলৰ পৰা জটিল হৈ পৰিছে শিৱসাগৰৰ সামগ্ৰিক বান পৰিস্থিতি। প্ৰতিদিনে শিৱসাগৰত প্লাবিত হৈছে নতুন নতুন অঞ্চল। সোমবাৰে শিৱসাগৰত উপস্থিত হয় মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই। বিভিন্ন স্থানত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী কেইগৰাকীয়ে। নদীখনে এনেধৰণৰ পৰিৱেশ ইয়াৰ আগতে আমাৰ প্ৰায় 50 বছৰ হ'ল আজিলৈকে এনেধৰণৰ পৰিৱেশো আমাৰ কেতিয়াও মনত নপৰে। কিন্তু হঠাতে হোৱা আজি মন মুককচং অঞ্চলত যিটো ক্লাউড ব্ৰাষ্ট হ'ল, তাৰে হঠাতে হোৱা মেক্সিমাম বৰষুণৰ কাৰণে বা পানী নিষ্কাশনৰ কাৰণে আজি আমি ভুগিবলগীয়া হৈছে। এইখন অকল দিখৌ নদী নহয়, দিখৌ নদীৰ আশে পাশে প্ৰায় বহু কিলোমিটাৰ অঞ্চল স্পিল অভাৰ হৈছে, মানে পানীখিনি বৈ গৈছেগৈ। আৰু এই ধৰণৰ পৰিৱেশৰ কাৰণে আমি প্ৰস্তুতো নাছিলোঁ, কাৰণ এনেধৰণৰ কেতিয়াও হোৱা নাছিলে। সাধাৰণতে দিখৌখনত আমাৰ কি হয়, কেতিয়াবা অভাৰটপিং হয়, বহুত পুৰণা হৈ আছে, মথাৰিসমূহ নিৰ্মাণ কৰিবলগীয়া আছে এতিয়াও বহুতখিনি। কিন্তু আমি যিটো এই বানৰ পৰা শিক্ষা পাইছোঁ, এই শিক্ষা পোৱাৰ পিছত আমি দিখৌখন আমি সম্পূৰ্ণভাৱে কেনেধৰণে আমি ভৱিষ্যতে এনেধৰণৰ পৰিৱেশৰ পৰা হ'বলৈ নহয় যাতে, তাৰ কাৰণে আমি এটা কাম কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি সকলোখিনি আহিছোঁ, আৰু তেখেতে প্ৰত্যেক আধা ঘণ্টা মূৰে মূৰে বানৰ বুজ লৈ আহিছে। এটা কথা কৈছে যে প্ৰথমতে জীৱনখিনি সুৰক্ষিত কৰিব লাগে, তাৰপিছত আমি কি আমাৰ ইয়াতে অসুবিধা হ'ল বা কি সৃষ্টি হ'ল, কিমান ৰাস্তা ভাঙিলে বা যিখিনি আছিলে কিমান সম্পত্তি নষ্ট হ'ল, সেইখিনিৰ ওপৰত আমাৰ পৰ্যালোচনা কৰিব। এই দুদিন আমি সকলোৰে জীৱন যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি ৰেস্কিউ অপাৰেশ্যন কৰি আছোঁ। ঘৰৰ প্ৰতি ভাবুকি নিশ্চিতভাৱে আহিব। ইয়াতে অকল মানে চিপাহী গাঁও আগতে জলমগ্ন নহয়, কেতিয়াও আপুনি যিটো আমি বৰালি বুলি কওঁ, বৰালি কেতিয়াও জলমগ্ন নহয়। ইয়াৰ বহুত কাৰক আছে, যিবিলাক হয়তো আজিৰ দিনত আলোচনা কৰাটো প্ৰয়োজন নাই। আজি যেনে তেনে আমি এই পানীখিনি ৰোধ কৰি পেলাই পানীখিনি নিষ্কাশন কৰিম। কিন্তু যেনেধৰণে মানুহে আজিৰ দিনত ঘৰ দুৱাৰবিলাক হোলাবিলাকত বনায়, মই নদীখনৰ কথা কোৱা নাই, বা নদীৰ পানী বাঢ়ি পেলাই মথাউৰিৰ ওপৰেদি যিখিনি ভাঙে বা গৈছে, সেইখিনি আমি নিশ্চয় দায়িত্ব ল'ম। কিন্তু যিবিলাক কৃত্ৰিম বানপানী নগৰ অঞ্চলত বহুখিনি আমাৰ কৰণীয় কাম থাকে। এইটো চিভিক ছ'চাইটিৰ আমি এজন সদস্য হিচাপে আমাৰো কৰিবলগীয়া থাকিব, আমিও আলোচনা কৰিম। শিৱসাগৰখন এনেধৰণে জলমগ্ন আমি আগতে দেখা নাই, পানী কেনেকৈ নিষ্কাশন কৰিব পাৰিম। ইতিমধ্যে আমি নেশ্যনেল হাইৱে অথৰিটিৰ লগত একলানি আলোচনা কৰিলোঁ, আৰু মই ভাবোঁ তাৰ এটা উপায় উলিয়াব পাৰিম, আৰু শিৱসাগৰ বিধায়কৰ লগতো এই বিষয়ে আলোচনা কৰিম। ADB বেংকত 205 কোটি টকা টেণ্ডাৰ হৈ গ'ল, আৰু তাৰ কাম এই বাৰিষাৰ পিছতে আৰম্ভ হ'ব। এতিয়া যাতে হঠাতে ভাবুকিৰ সৃষ্টি নহয় বা খহি নাযায়, তাৰ বাবে এইখিনি টেম্পৰাৰী কামহে কৰা হৈছে। এতিয়া 205 কোটি টেণ্ডাৰৰ অধীনত নহয়, সেইটো মই যিহেতু শিৱসাগৰ এজন ডিমৌ সমষ্টিৰ বিধায়ক, বা মই শিৱসাগৰ জিলাখনত প্ৰতিনিধিত্ব কৰি বান নিয়ন্ত্ৰণ মন্ত্ৰী হিচাপে বা জলসম্পদ আছোঁ, সেইকাৰণে এইখিনি এডিশ্যনেল কামহে কৰিছোঁ, যাতে এই বাৰিষা কালটোত আমি যাতে হেৰুৱাবলগীয়া নহয় অঞ্চলটো। 205 কোটিত ইয়াতে আপোনাক যদি গোটেই ডিটেইলছ ক'বলৈ যাওঁ, ইয়াতে 3টা পাৰ্টত থাকিব। ৰেষ্ট'ৰেশ্যন, মানে আমি যিটো চেনেল সোমাই আহিছে ভিতৰলৈ, সেইটো আমি ৰোধ কৰিম, স্ক্ৰীণ কৰি সেইটো বহুত ডাঙৰকৈ, যাতে চেনেলটো ব্ৰহ্মপুত্ৰ চেনেলটো আঁতৰাই পঠাব পাৰোঁ।
তাৰপিছতে আমাৰ মথাউৰিবিলাক আমি ষ্ট্ৰেংথেনিং কৰিম, মানে শক্তিশালী কৰিম, আৰু তাৰ পৰা জিঅ' বেগ দি তলত যিটো মানে সোঁতটো ঘূৰণীয়া মাৰি পাক মাৰি তলত। আৰু ইফালে টিয়কৰ খবৰ আমি আপোনালোকক জনাইছোঁ। টিয়কত বানে প্ৰাণ ল'লে এজনৰ, বাঢ়নি পানীত পৰি মৃত্যু হৈছে অৰ্জুন কৰ্মকাৰ নামৰ এজনৰ। মৃত লোকজন ৰাজৈ চাহ বাগিচাৰ 5 নং লাইনত ঘৰ বুলি জানিব পৰা গৈছে। কালিৰ দিনটোত সংঘটিত হৈছে এই ঘটনা। সোমবাৰৰ দিনটোত সংঘটিত হৈছে এই ঘটনা। টিয়কত বানে প্ৰাণ ল'লে এজনৰ, বাঢ়নি পানীত পৰি মৃত্যু হৈছে অৰ্জুন কৰ্মকাৰ নামৰ এজন লোকৰ। মৃত লোকজন ৰাজৈ চাহ বাগিচাৰ 5 নং লাইনত ঘৰ বুলি জানিব পৰা গৈছে। আৰু একেধৰণে দেখিবলৈ পোৱা গৈছে যে বানে ইফালে এই মুহূৰ্তলৈকে কালিৰ দিনটোৰ খবৰ যদি আমি কওঁ, 4জনকৈ লোকৰ প্ৰাণ গৈছে বান পৰিস্থিতিৰ ফলশ্ৰুতিতে। বিভিন্ন ধৰণৰ নলা বা বাঢ়নি পানী উটি গৈ তেওঁলোকৰ প্ৰাণ গৈছে। অত্যন্ত উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ পৰিস্থিতি। যথেষ্ট পৰিমাণে অৱনতি ঘটিছে পৰিস্থিতি। নিতৌ 9 অঞ্চল প্লাৱিত হৈছে। আৰু ইফালে সোমবাৰে শিৱসাগৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিলে বিধায়ক অখিল গগৈয়ে। আমি উল্লেখ কৰিছোঁ পুনৰবাৰ এই খবৰ। সোমবাৰে শিৱসাগৰ বান পৰিস্থিতি পৰিদৰ্শন বিধায়ক অখিল গগৈ। বিভিন্ন পঞ্চায়তত গৈ ৰাইজৰ সৈতে মত বিনিময় কৰিলে বিধায়কগৰাকীয়ে। পৰিস্থিতি অধিক অৱনতি ঘটিছে বুলি উল্লেখ বিধায়কগৰাকীৰ। শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস বিধায়ক অখিল গগৈ। অখিল গগৈ কালি নিশাৰ ভাগত তেওঁ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। বিভিন্ন স্থানত তেওঁ উদ্ধাৰ কাৰ্যতো অংশগ্ৰহণ কৰে। অখিল গগৈ কালি নিশাৰ ভাগৰ কিছু দৃশ্যাংশ আছে, সেই দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। সোমবাৰে নিশা এনেধৰণে বান পৰিস্থিতি পৰিদৰ্শন কৰিলে অখিল গগৈয়ে। বিভিন্ন পঞ্চায়তত গৈ ৰাইজৰ সৈতে মত বিনিময়। পৰিস্থিতি অধিক অৱনতি ঘটিছে বুলি উল্লেখ বিধায়কগৰাকীৰ। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু মন্তব্য আছে, আমি মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। চাৰিং গ'লোঁ, তাৰপাছত তাৰপৰা আমি 6টামান পঞ্চায়ত আজি গ'লোঁ। 6টামান পঞ্চায়তত যাওঁতে গোটেই পঞ্চায়তবিলাকত মানে এনেকুৱা পানী হৈছে, গাঁৱৰ অঞ্চলবিলাকত বিশেষকৈ মানে চাৰিং পঞ্চায়তটো, ভূঞাহাট পঞ্চায়তটো আৰু এইটো হাতীখুলি পঞ্চায়ত। হাতীখুলি পঞ্চায়তটোৰ অৱস্থা আটাইতকৈ বেয়া। কণামুখ পঞ্চায়তটোতো হৈছে, কিন্তু আটাইতকৈ বেছি বেয়া হৈছে হাতীখুলি পঞ্চায়তটো। আৰু মৌৰা বজাৰ পঞ্চায়তটোতো এটা ছাইড মানে মোটামুটি মানে মানুহৰ ঘৰত ইমান পানী। গতিকে মৌৰা বজাৰ, আপোনাৰ হাতীগুলি, তাৰপাছত আমাৰ কি কয় ভূঞাহাট, আৰু এনেকৈ ধৰণে কেইবাটাও পঞ্চায়তত ভীষণ পানী হৈছে। আৰু পানীৰ সোঁত ইমান বেছি যে মানুহে মানে তৰ্কিবই পৰা নাই। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দুবাৰ যেতিয়া ফোন কৰিছিলে, তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে আমাৰ ইয়াত ইমান বেছি পানী হৈছে, 27টা পঞ্চায়তত পানী হৈছে, কিন্তু আমাক অকল মানুহ উদ্ধাৰ কৰিবৰ কাৰণে 5খনহে এতিয়ালৈকে বোটৰ ব্যৱস্থা কৰিছে, কিন্তু বোট লাগে আচলতে 50খন। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে তেখেতে নিজে যদি এবাৰ আহি আমাৰ শিৱসাগৰখন পৰিদৰ্শন কৰে, চৰাইদেউখন পৰিদৰ্শন কৰে, আৰু যদি যোৰহাটখন পৰিদৰ্শন কৰে, তেতিয়াহ'লে বুজিব যে আচলতে কিমান ভয়াৱহ বানপানী এইবাৰ হৈছে। মোৰ নিজৰ গাঁও মৰিয়নি সমষ্টিত, সেই মৰিয়নি সমষ্টিৰ আমাৰ ঘৰখনত আমি কেতিয়াও, মোৰ এতিয়া 50 বছৰ হৈছে, কেতিয়াও বানপানী দেখাই নাছিল। এতিয়া আজি আমাৰ ঘৰখনত পানী টিঙত লাগি আছে। গতিকে এনেকুৱা এটা বানপানীয়ে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে আমাৰ নামঘৰটো ডুবি গৈছে, আমাৰ ঘৰখনৰ টিঙৰ ওপৰলৈকে গৈছে, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু নেশ্যনেল হাইৱে 4 লেনটো আপুনি কাকজানৰ পৰা আপোনাৰ কলৈকে বুলি ক'ম, কাকজানৰ পৰা আপোনাৰ আমাৰ কলিয়াপানী হাঁহচৰালৈকে মানে এই গোটেই অঞ্চলটো বহুত কিলোমিটাৰ মানে গাড়ী আহিব পৰা অৱস্থাত নাই। গতিকে এনেকুৱা এটা ভীষণ প্ৰাকৃতিক দুৰ্যোগ
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট দুৰ্যোগ অৱশ্যে কোৱাটো অলপ অসুবিধা, কাৰণ যদিও কৈছে যে নাগালেণ্ডত এতিয়া ক্লাউড ব্ৰাষ্ট হৈছে, ডাৱৰৰ বিস্ফোৰণ ঘটিছে, কিন্তু যোৱা কিছুদিন ধৰি নাগালেণ্ডত যি ধৰণে প্ৰকৃতি ধ্বংস হৈছে, নাগালেণ্ডৰ পৰা অহা অসমলৈ নামি অহা নদীবিলাকৰ মুখৰ পৰা যি ধৰণে